হে ৰাম দিনে কণাৰদ বসুদেৱ গৃহে গৈলা দেখি বসুদেৱে পাদুদক শিৰে লৈলা কৰিলা প্ৰণাম পৰি আসনে বৈষাই বলিলা সাদৰে বাক্য নাৰদক চাই। কৃষ্ণদেৱৰ আজ্ঞা শিৰোগত কৰি যেতিয়া দেৱঋষি নাৰদ গৈ বসুদেৱৰ গৃহত উপস্থিত হ'ল, তৎক্ষণাৎ বসুদেৱে দেৱঋষি নাৰদক দেখি চৰণ পংকজত সেৱা নিবেদন কৰিলে। কৰিলা প্ৰণাম পৰি আসনে বৈষাই, তাৰ পাছত সুন্দৰভাৱে আসনত উপবিষ্ট কৰোৱাই চৰণ সেৱা নিবেদন কৰিলে। বুলিলা সাদৰে বাক্য নাৰদক চাই, দেৱঋষি নাৰদৰ ফালে চাই সাদৰ সম্ভাষণ জনাই নিজৰ মনৰ ভাৱনা প্ৰকাশ কৰিছে।